হয়, মোৰ নাম উছমান গনি, মোৰ ঘৰ বটদ্ৰৱা বৰভেটি। মই আখতাৰ হুছেইন নগাঁও ভূমি সংৰক্ষণ বিষয়া হৈ থকা অৱস্থাত মোক আপোনাৰ দুটা কাম দিছিলে। 2021 আৰু 21-22 দুটা কাম দিছিলে মোক। আপোনাৰ কামটোৰ হেৰি আছে, প্ৰজেক্টটোৰ নাম আছিলে আপোনাৰ মৰাশোণাই কেনেল কপাহেৰা আৰু নৰুৱা কুজি সত্ৰ মীন পাম্প বুলি দুটা প্ৰজেক্টৰ মই কাম কৰাইছিলোঁ। তাৰ ভিতৰত আপোনাৰ টোটেল কাম হৈছিলে 17,10,200 টকাৰ কাম হৈছিলে। নগাঁও থাকোঁতে দিছিলে মোক 5,75,000 টকা। তাৰপিছত দিছিলে আৰু 3 লাখ টকা। এনেকৈ আপোনাৰ টোটেল মোক আপোনাৰ তেওঁ 9,25,000 টকা দিছিলে আৰু 7,85,200 টকা মোৰ পাওনা আছিলে। যেতিয়া তেওঁ মোক কামখিনি দিছিলে সেইটো সময়ত মানে আপোনাৰ তেওঁ মোক কৈছিলে বোলে গুৱাহাটী মোৰ ঘৰ বনাই আছোঁ, মোৰ টকাৰ অলপ প্ৰব্লেম হৈছে, তুমি কামখিনি উঠাই দিয়া, তাৰপিছত মই তোমাক টকাটো দি দিম। যেতিয়া কামখিনি উঠাই দিলোঁ আপোনাৰ তেতিয়া তেওঁ মোক দেখুৱাব ধৰিলে বোলে বিল হোৱা নাই। 2022 চনত যেতিয়া তেওঁ ইয়াৰ পৰা ট্ৰেন্সফাৰ হ'ল, মই এটা বছৰ তেওঁৰ পিছতো মানে নগাঁৱত ঘূৰিছোঁৱে। তাৰপিছতো আপোনাৰ যেতিয়া ট্ৰেন্সফাৰ হৈ গ'ল, মই তেওঁক ক'লোঁ বোলে ছাৰ এতিয়াতো আপুনি ট্ৰেন্সফাৰ হৈ গ'ল, মোৰ টকাখিনি পাই গ'লে মানে ভাল আছিলে। তেওঁ কৈছে তুমি টকাৰ টেনশ্যন নল'বা, মই য'তেই নাথাকোঁ কিয় মই তোমাক মাতি নি পেলাই টকা দি দিম। হয়, মোৰ আপোনাৰ মাজত অপাৰেশ্যন এটাও হৈছিলে। মই তেতিয়া তেওঁক ফোন কৰি পেলাই কৈছিলোঁ বোলে ছাৰ মোৰ এটা অপাৰেশ্যন হৈছে, মানে মই নাৰ্ছিঙত মই এডমিট হৈ আছোঁ, মোৰ হাতততো আপুনি জানেই 1 টকাও নাই, গতিকে মোক কেইটামান টকা দিলে ভাল আছিলে। তেওঁ কৈছিলে বোলে হয় মই তোমাৰ একাউণ্টত মই পঠাই দিম। এইটো কথা কৈও তেওঁ মোক টকা দিয়া নাছিলে। মই নাৰ্ছিঙৰ আপোনাৰ গোটেইখিনি টকা ধাৰে লৈ পেলাই নাৰ্ছিঙৰ বিল মাৰি পেলাই মোক ঘৰ আহিবলগীয়া হ'ল। তাৰপিছত যেতিয়া মই ঘৰত ৰিলিজ লৈ আহিলোঁ, তেওঁ মোক ফোন কৰি পেলাই ক'লে বোলে গনি মই আজি ভাটিবেলাৰ ভিতৰত মই টকাটো দি আছোঁ, মোক তেওঁ 1 টকাও দিয়া নাই। মাজত আপোনাৰ এইখিনি হোৱাৰ পিছতো আপোনাৰ মোৰ এনেকুৱা এটা অৱস্থা হৈছিলে যিটো মই ছুচাইড কৰিব মানে অৱস্থা হৈ গৈছিলে। গোটেই ফালৰ পৰা ইমানখিনি টকাটো আৰু মোৰ হাতত, আমিতো ইমান ধনী মানুহো নহয়। তেওঁৰ বিভিন্ন জেগাৰ পৰা মই টকা ধাৰে লৈ পেলাই সেই কামখিনি মই উঠাই দিছিলোঁ। 503 ঘণ্টা কাম কৰিলে কিমান টকা লাভ হয় সেইটোতো সকলোৱে জানে। এটা ফকলেন চলালে বৰ্তমান তেওঁ শিলচৰ কৰ্মৰত হৈ আছে, আৰু মই শুনিছোঁ তেওঁ প্ৰমোশ্যন হৈছে, জইণ্ট ডিৰেক্টৰ হৈ গ'ল। আগত আমাৰ নগাঁও আছিল তেতিয়া তেওঁ ডিষ্ট্ৰিক্ট অফিচাৰ আছিলে। আখতাৰ হুছেইন, ভূমি সংৰক্ষণ বিভাগৰ। টকাটো মানে কাম দিছিলে মোক, যিটো আপোনাৰ এইটো সোণাই মানে জান এটা বনোৱা 2.5 কিলোমিটাৰ জান আছিলে সেইটো। হয়, মই ফকলেন দি পেলাই কাম কৰাইছিলোঁ।